গতিকে এইখন চৰকাৰৰ লগত থাকি আমি যাতে আমাৰ দলংসমূহ কৰি ল'ব পাৰোঁ তাৰে আজি দাবী জনাবলৈ আহিছোঁ। ব্ৰহ্মপুত্ৰ আৰু জলজলি নদীৰ ওপৰত দলং বিচাৰি এক বিশাল দাবী সমাৱেশ। দক্ষিণ বৰপেটাৰ লুইতপৰীয়া মহাবিদ্যালয়ৰ খেলপথাৰত শ শ লোকৰ দলং নিৰ্মাণৰ দাবী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ চৰাঞ্চলৰ ৰাইজ। মুখ্যমন্ত্ৰী জিন্দাবাদ, নীতিন গাডকাৰী জিন্দাবাদ, দলং আমাক লাগিবই, জলজলিৰ ওপৰত দলং চাই আদি ধ্বনিৰে উত্তাল মহাবিদ্যালয়ৰ খেলপথাৰ। দাবীৰ প্ৰতি সন্মান জনাই আজি আমি কৰজৰে অনুৰোধ কৰিব বিচাৰিছোঁ যে চেঙাৰ যুৱনেতা অধিবক্তা ৰকিবুল ইছলামে কয়, পকী পথৰ কথা কল্পনা কৰিব নোৱাৰা চৰ অঞ্চলত এইখন চৰকাৰে পকী পথ নিৰ্মাণ কৰিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ব্ৰহ্মপুত্ৰ আৰু জলজলি নদীৰ ওপৰত দলং নিৰ্মাণ কৰি ৰাজ্যৰ দুখ দুৰ্দশা নিশ্চয় সমাপ্ত কৰিব। অধিবক্তা ৰফিকুল ইছলামে আৰু কয়, ব্ৰহ্মপুত্ৰ আৰু জলজলিৰ ওপৰত দলং নিৰ্মাণ হ'লে চৰাঞ্চলৰ ৰাইজৰ হাজাৰ হাজাৰ সমস্যাৰ অন্ত পৰিব। যোগাযোগবিহীন যাতায়াতৰ দুখ দুৰ্দশা বৰ্ণনা কৰিবলৈ গৈ উচুপি উঠে স্থানীয় যুৱক নুৰ ইছলাম। নগৰ বেৰাৰ পৰা কিতাব আলীৰ ৰিপৰ্ট, নেশ্যন টিভি। হ'ব তাৰ পিছত আমাৰ চৰ অঞ্চলত মুখ্যমন্ত্ৰী মহোদয়ক এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিব লাগিবই, যিহেতু আমাৰ চৰ অঞ্চলত ৰাস্তা ঘাটৰ সমস্যা আছে, সেই সমস্যাবোৰ ইতিমধ্যে প্ৰায় সমাধানৰ ক্ষেত্ৰত আহিছে। কিন্তু যদি আমাক নিশ্চয় আমাৰ চৰ অঞ্চলৰ কৃষিজীৱী ৰাইজে তো এইটো আমাৰ দাবী হ'ল দলঙৰ ওপৰত। আজি আমাৰ চৰ অঞ্চল ইমান পিছ পৰি আছোঁ, আমাৰ দুখো মানে বেদনাত আমি ভাগি পৰোঁ। তাৰমানে আমাৰ চৰ অঞ্চলৰ কাৰণে কোনেও নাচায়, কোনেও আমাৰ কাৰণে দাবী নকৰে। আমাৰ যি দুখ বেদনাত আমি ভুগি আছোঁ ইমান দিনে, আমি কোনো ধৰণৰ আজি যি সমস্যা আমাৰ সমাধান কৰিব পৰা নাই। আজি যি চৰ অঞ্চলত বিভিন্ন ধৰণৰ আজি সমস্যা আমি জৰ্জৰিত হৈ আছোঁ, এই সমস্যাৰ কাৰণে কোনে মাত মাতা নাই। কিন্তু আমি এই মাত মাতাৰ কাৰণে আমি ৰাইজ ওলাই আহিছোঁ, আৰু ৰাইজ আজিকালি মানে সচেতন হৈছে, আৰু সচেতন মহলে আজি আমাক আজি এই দাবী আজি যে দাবী সমাৱেশ পাতিছোঁ ইয়াতে সহযোগ কৰিছে, তেখেতসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই দলং যদি আমাৰ চৰ অঞ্চলৰ সংলগ্ন দলং হয়, আজি ব্ৰহ্মপুত্ৰৰ ওপৰত যিটো দলং, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে কৈছে যে সকলো জিলা সংলগ্ন দলং আমি কৰিম ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। গতিকে আমি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আমি ডুংৰাৰ পৰা আজি খোলাবান্ধা হৈ নগৰপাৰালৈকে যিখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিলে, আমি সেই ওপৰত ভিত্তি কৰি আমি আজি দাবী কৰিছোঁ। আমি দাবী সমাৱেশ আজি আহ্বান কৰিছিলোঁ, আজি এইটো সফল হ'ল, চবে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু দাবী জনাইছে। ইয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।